নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰত কংগ্ৰেছৰ প্ৰতিবাদ ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তনৰ বিৰোধিতাৰে প্ৰতিবাদ যন্ত্ৰৰ মন্ত্ৰত শ কংগ্ৰেছ নেতা কৰ্মীৰে প্ৰতিবাদ আৰক্ষীয়ে বাছত উঠাই লৈ গ'ল একাংশ প্ৰতিবাদকাৰীক চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হৈ পৰিছে এই পৰিস্থিতি আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে যন্ত্ৰৰ মন্ত্ৰত শ কংগ্ৰেছ নেতাৰ কৰ্মীৰ এই প্ৰতিবাদী কাৰ্যসূচী দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰত এই প্ৰতিবাদ ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তনৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী যন্ত্ৰৰ মন্ত্ৰত শ কংগ্ৰেছ নেতা কৰ্মীৰ প্ৰতিবাদ আৰক্ষীয়ে বাছত উঠাই লৈ গ'ল একাংশ প্ৰতিবাদকাৰীক চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হৈ পৰিছে পৰিৱেশ আৰু চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছে ঠিকাদাৰ অনিল দাসৰ ঘৰত আয়কৰ বিভাগৰ অভিযান হেঙেৰাবাৰীস্থিত ঘৰত চলিছে আয়কৰ বিভাগৰ অভিযান মিৰ্জাস্থিত কাৰ্যালয়তো চলিছে আয়কৰৰ অভিযান আয়কৰ বিভাগৰ লোকৰ ঘৰত আছে ঠিকাদাৰ অনিল দাসৰ ঘৰত পুনৰবাৰ জনাইছো যে ঠিকাদাৰ অনিল দাসৰ ঘৰত চলিছে আয়কৰ বিভাগৰ অভিযান হেঙেৰাবাৰীস্থিত ঘৰত চলিছে আয়কৰ বিভাগৰ অভিযান মিৰ্জাস্থিত কাৰ্যালয়তো চলিছে আয়কৰৰ অভিযান আয়কৰ বিভাগৰ লোক ঘৰত আছে ঠিকাদাৰ অনিল দাসৰ ঘৰত পলেনৰা অধিক জনাবলৈ আমাৰ জ্যেষ্ঠ সাংবাদিক ঋতিক কৌশিক ঋতিক ইতিমধ্যে ঠিকাদাৰ অনিল দাসৰ ঘৰত চলি আছে অভিযান আয়কৰ বিভাগৰ কি শেহতীয়া খবৰ লাভ কৰিছে বৰ্তমানে অভিযান অব্যাহত আছে মই উপস্থিত আছো বৰ্তমান সময়ত যি হেঙেৰাবাৰী বাসগৃহ আছে হেঙেৰাবাৰী মূল পথৰে যি 22 নম্বৰ বাসগৃহ আছে তাত বৰ্তমান সময়ত আয়কৰ বিভাগৰ লোকে তালাচী চলাই আছে বিশেষকৈ যিহেতু বছৰৰ যি ফাইনেন্সিয়েল ইয়াৰ শেষ হ'বলৈ হৈছে আৰু তাৰ কাৰণে যি প্ৰয়োজনীয় ইনকম টেক্স ৰিটাৰ্ণ প্ৰদান কৰিব লাগে সেইসমূহত কিছু বিসংগতি পোৱাৰ পিছতে এই তালাচী চলাৰ তথ্য আমি লাভ কৰিবলৈ সক্ষম হৈছো বৰ্তমান সময়তো এই তালাচী অব্যাহত আছে অকল ইয়াতেই নহয় অনিল দাসৰ বিভিন্ন স্থানত থকা যি সম্পত্তি আছে কাৰ্যালয় আছে বাসগৃহ আছে তাতো সমান্তৰালভাৱে ইয়াত অভিযান চলি আছে আমি তথ্য লাভ কৰিবলৈ সক্ষম হ'ম যে কেনে ধৰণৰ নথি পত্ৰ জব্দ কৰিছে কি এই ক্ষেত্ৰত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে হয় নিশ্চয়কৈ আৰু যেহেতু তেওঁ বৰ্তমান হেঙেৰাবাৰীস্থিত ঘৰ চলি আছে অভিযান আৰু আন কোনো স্থানতো অভিযান চলোৱাৰ সম্ভাৱনা থাকিব পাৰে চাওক মই উল্লেখ কৰিছো হেঙেৰাবাৰীত বৰ্তমান অভিযান চলি আছে তাৰ সমান্তৰালভাৱে যি মিৰ্জা পলাশবাৰী অঞ্চলত বাসগৃহ আছে অনিল দাসৰ যি কাৰ্যালয় আছে সেই স্থানসমূহ সমান্তৰালভাৱে অভিযান চলি আছে ধন্যবাদ জনাইছো ঋতিক আপোনালৈ আৰু এনেদৰে এতিয়া ঠিকাদাৰ অনিল দাসৰ বাসগৃহ চলি আছে অভিযান আয়কৰ বিভাগৰ হেঙেৰাবাৰী তেওঁৰ ঘৰত আৰু লগতে তেওঁৰ কাৰ্যালয় মিৰ্জাৰ থকা তেওঁৰ কাৰ্যালয়তো আয়কৰ বিভাগে অভিযান চলাই আছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সবিশেষ তথ্য সদৰি কৰা নাই সংবাদ মাধ্যমৰ আগত আয়কৰ বিভাগে যে কি উদ্ধাৰ অভিযান এই অভিযানত কি উদ্ধাৰ কৰা হৈছে বা কেনেধৰণৰ সম্পত্তি বাজেয়াপ্ত হৈছে নেকি তেনেধৰণৰ কোনো তথ্য এতিয়ালৈকে কিন্তু সংবাদ মাধ্যমৰ আগত সদৰি কৰা নাই অভিযান বৰ্তমানো অব্যাহত আছে পুনৰ ডিব্ৰুগড়লৈ অনা হ'ল আন এজন খালিস্তানীক বিমানযোগে অনা হ'ল খালিস্তানী বৰিন্দৰ সিঙক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে বৰিন্দৰ সিঙক ডিব্ৰুগড়ত কাৰাবন্দী খালিস্তানীৰ সংখ্যা 8লৈ বৃদ্ধি পাইছে পূৰ্বে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে 7 খালিস্তানী অমৃতপাল সিঙৰ দেহৰক্ষী আছিল বৰিন্দৰ সিং এজন অৱসৰপ্ৰাপ্ত আৰ্মি কনিষ্টবল আছিল অমৃতপাল সিঙক আগুৰি ৰখা 10 দেহৰক্ষীৰ ভিতৰত অন্যতম বৰিন্দৰ পুনৰবাৰ জনাইছো যে ডিব্ৰুগড়লৈ অনা হৈছে পুনৰ আন এগৰাকী খালিস্তানীক বিমানযোগে অনা হ'ল খালিস্তানী বৰিন্দৰ সিঙক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে বৰিন্দৰ সিঙক ডিব্ৰুগড়ত কাৰাবন্দী খালিস্তানীৰ সংখ্যা 8লৈ বৃদ্ধি পূৰ্বে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছিল 7 খালিস্তানীক অমৃতপাল সিঙৰ দেহৰক্ষী আছিল বৰিন্দৰ সিং এজন অৱসৰপ্ৰাপ্ত আৰ্মি কনিষ্টবল আছিল অমৃতপাল সিঙক আগুৰি ৰখা 10 দেহৰক্ষীৰ ভিতৰত অন্যতম আছিল বৰিন্দৰ সিং
গামোচা বিতৰ্কক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই গামোচা গামোচা ভাবেই থাকিব লাগে গামোচাখনক অন্য ৰূপ প্ৰদান কৰিলে স্বাভাৱিকতে সকলো অসমীয়াৰে স্বাভিমানত আঘাত হনাটো স্বাভাৱিক গামোচা বিতৰ্কৰ সন্দৰ্ভত এইদৰে মন্তব্য আগবঢ়ায় সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই আনহাতে সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকা মন্ত্ৰী বিমল বৰাৰ ফটোখন ১.৫ বছৰ পুৰণি বুলি জনাই মন্ত্ৰীগৰাকীয়ে ১.৫ বছৰৰ আগত শিলচৰলৈ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁতেই কেইজনমান লোকে এই বিতৰ্কিত গামোচাখনেৰে মন্ত্ৰী বিমল বৰাক সম্বৰ্ধনা জনাইছিল উক্ত দিনাই এই বিশেষ গামোচাখন দেখি অস্বস্তিৰ পৰা উল্লেখ কৰি সম্প্ৰীতিৰ নামত এনে কৰা অনুচিত বুলি বুজনি দিয়া বুলি মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে ১.৫ বছৰ আগতে এক বিশেষ কামত মই শিলচৰলৈ গৈছিলোঁ চাৰ্কিট হাউচত কেইজনমান ব্যক্তিয়ে সংস্কৃতিৰ দিশত আলাপ আলোচনা কৰিবৰ বাবে মোৰ ওচৰলৈ আহি মোক এখন বস্ত্ৰৰে তেওঁলোকে সম্ভাষণ জনাইছিলে আৰু যেতিয়াই সেই বস্ত্ৰখন মই মোৰ ডিঙিত আঁৰি দিছিলে মই অকণমান আচহুৱা যেন অনুভৱ কৰিছিলোঁ যে কেনেকুৱা ধৰণৰ বস্ত্ৰ আৰু সেইকাৰণে তেওঁলোকৰ হাতত থকা এখন বস্ত্ৰ মই হাতত তুলি লৈ তেওঁলোকক মই প্ৰশ্ন কৰিছিলোঁ যে এই বস্ত্ৰখন কি আচলতে কাৰণ মই এফালেতো দেখিছোঁ গামোচা এফালে তেখেতসকলৰ এখন আধ্যাত্মিক কাম কাজত ব্যৱহৃত এখন বস্ত্ৰ আৰু দুখন সংযোগ কৰি এখন বেলেগ ধৰণৰ বস্ত্ৰ তেওঁলোকে জনাইছিলে যে আমি আমাৰ তেওঁলোকৰ যি স্বাভিমানৰ এখন বস্ত্ৰ আৰু অসমীয়া সমাজৰ প্ৰাণৰ সেই গামোচাখন আমি একত্ৰিত কৰি এনেধৰণে সমন্বয় আমি সৃষ্টি কৰিব বিচাৰিছোঁ তেতিয়া মই তেওঁলোকক কৈছোঁ যে চাওক প্ৰত্যেকৰে নিজৰ নিজৰ স্বকীয় বৈশিষ্ট্যৰে আমাৰ সাজ সজ্জা ৰীতি নীতি কৃষ্টি সংস্কৃতিসমূহ উদ্ভাসিত হৈ আছে গতিকে সেই উদ্ভাসিত হৈ থকা বস্তুবিলাক একক অনন্য গতিকে তাতে নিজৰ নিজৰ বৈশিষ্ট্য অটুট থকাটো উচিত আৰু তেনেধৰণে থকাটো ভাল আৰু সমন্বয় এনেও হ'ব কাৰণ সাংস্কৃতিকভাৱে আমি বিনিময়ৰ মাধ্যমেৰে সাংস্কৃতিক বৈশিষ্ট্যসমূহক আমি ইজনে সিজনৰ কাষলৈ ওচৰ চপাই নিজৰ বৈশিষ্ট্যসমূহ অক্ষুণ্ণ ৰখাৰ লগতে অন্য কথাবিলাককো আমি আদৰিব পাৰোঁ গতিকে মই সেইদিনাখন তেনেধৰণে তেওঁলোকক কৈছিলোঁ আৰু এইটো বিষয়ে মই সিমানতে শেষ বুলি ভাবিছিলোঁ কিন্তু যোৱা কালিৰ পৰা মই যিখন তেওঁলোকে প্ৰদান কৰা বস্ত্ৰখন মই পৰ্যবেক্ষণ কৰিছিলোঁ আজিৰ পৰা ১.৫ বছৰ আগত সেইখনক লৈ কিছু চৰ্চা হৈছে মই ভাবোঁ এই চৰ্চা ডেফিনেটলি প্ৰত্যেকৰে এনেধৰণৰ আমাৰ গামোচাখনক এই ৰূপ প্ৰদান কৰিলে স্বাভাৱিকতে আমাৰ মন বেয়া লাগিব আমি ক্ষুণ্ণ হ'ম ইনক্লুডিং মি মই নিজেও এই সম্পৰ্কত সেইদিনাখনে তৎমুহূৰ্ততে তেওঁলোকক জনাইছিলোঁ অৱগত কৰিছিলোঁ যে আচলতে গামোচা ভাগেই থাকিব লাগে আৰু তেওঁলোকৰ আধ্যাত্মিকভাৱে যিখন ব্যৱহৃত যিখন বস্ত্ৰ পূজা পাৰ্বণত ব্যৱহাৰ কৰে সেইখন তেওঁলোকে তেনেধৰণে ৰাখি আমি আমাৰ দুইখন সমাজৰ কৃষ্টি ৰীতি নীতি সংস্কৃতিসমূহ আমি তেনেধৰণে আগবঢ়াই লৈ যোৱাটো উচিত আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ মন্তব্যৰ বিপৰীতে বিকৃত গামোচা লোৱা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য শিক্ষামন্ত্ৰীৰ মতে হেনো এয়া কোনো বিতৰ্কৰ বিষয়ে নহয় শিক্ষামন্ত্ৰীৰ মতে বাংলা আৰু অসমীয়াৰ মাজত সমন্বয় স্থাপনৰ উদ্দেশ্যে হেনো এওঁলোকে এই গামোচা প্ৰস্তুত কৰি শিক্ষামন্ত্ৰীক পিন্ধাইছে বাংলা অসমৰ বাংলা সাহিত্য সভা তেওঁলোকৰ প্ৰথম প্ৰতিনিধিমূলক সভা হৈছে য'ত তেওঁলোকে মঞ্চত এফালে তেওঁলোকে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ফটো ৰাখিছে আনফালে তেওঁলোকে লক্ষ্মীনাথ বেজবৰুৱাৰ ফটো ৰাখিছে এফালে তেওঁলোকে শ্ৰী চৈতন্যদেৱৰ ফটো ৰাখিছে আনফালে তেওঁলোকে শংকৰদেৱৰ ফটো ৰাখিছে আৰু তেওঁলোক বাংলাভাষী অসমীয়া হিচাপে নিজকে পৰিচয় দিছে আৰু তেওঁলোকে বাংলাৰ মোক সেইদিনাখন যিখন সম্বৰ্ধনা জনাইছে তাতে বাঙালীসকলৰ গামোচা অসমীয়াসকলৰ গামোচা সেইটো তেওঁলোকে এটা সন্মিলিত কৰি মোক সম্বৰ্ধনা জনাইছিলে কথাটো ইমানেই চব জি আই টেগটো হ'ল যে তেনেকে বহিৰাজ্যত গামোচা তৈয়াৰ কৰাত অন্য এটা কাৰণত বাধা আছে জি আই টেগটোৰ মূল কথাটো হ'ল যে গামোচা অসমৰ ইয়াক আৰু বেলেগ কোনো অঞ্চলত বেলেগ কোনো জিঅ'গ্ৰাফিক অঞ্চলত কোনো ইয়াক ক্লেইম কৰিব নোৱাৰে মই এইটো নাভাবোঁ কাৰণ তেওঁলোকে এটা
সমন্বয় সাধন কৰি সেইদিনাখন কৰিছোঁ বুলি ভাবিছে। মই ক্ষেত্ৰত খুব বেছি বিতৰ্কত মই যাব নিবিচাৰোঁ, কিন্তু তেওঁলোকৰ সদিচ্ছা প্ৰস্ফুটিত হৈছে। তেওঁলোকে যি ধৰণে তেওঁলোকে ৰবীন্দ্ৰনাথ, লক্ষ্মীনাথ বেজবৰুৱা, চৈতন্যদেৱ, শংকৰদেৱ তেওঁলোকে একেলগে নিজকে বাংলাভাষী অসমীয়া হিচাপে তেওঁলোকে পৰিচয় দি এই বাংলা সাহিত্য সভাখন তেওঁলোকে অনুষ্ঠিত কৰিছে। কৈছে যে হয়, বাংলা আমাৰ মাতৃভাষা হয়, কিন্তু আমি অসমীয়া, কিন্তু বাংলা মাতৃভাষা, বাংলাৰ প্ৰতিও আমাৰ দায়িত্ব আছে, কৰ্তব্য আছে, সেইখিনি কাম আমি কৰিম। মইতো দেখা নাই একো বিতৰ্ক হ'বলগীয়া কিবা থল আছে। চব গামোচা গামোচা হৈয়ে থাকিব, গামোচা গামোচাৰ লগত থাকিব। সেইটো এটা অনুষ্ঠানত তেওঁলোকে সম্বৰ্ধনা জনোৱাক লৈ পেলাই ইয়াৰ কোনো বিকৃতি হ'ব বুলি মই নাভাবোঁ। অসমৰ স্বাভিমান গামোচাক বঙালী গামোচাৰ সৈতে একেলগ কৰি সমন্বয়ৰ প্ৰতীক বুলি অভিহিত কৰিলে মালিগাঁও বাংলা সাহিত্য সভাই। সভাত উপস্থিত থকা মন্ত্ৰী ৰণোজ পেগুৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে RTI কৰ্মী দিলীপ নাথে। বাংলা সাহিত্য সভাত অসমৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এটা তুলুঙা মন্তব্য দিলে। এখন গামোচা, আমাৰ গামোচাৰ স্বাভিমানৰ লগত এখন বাংলা গামোচা মাজে মাজে জইন কৰি দিলে। তেখেতে কৈছে এই কথাটো বৰ ডাঙৰ কথা নহয়। মই ৰণোজ পেগু ডাঙৰীয়াক আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি যিখন সাহিত্য সভালৈ গৈছিলে, বাংলা সাহিত্য সভা, তাত আপুনি ক'লে যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ফটো আছে আৰু লগতে লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ ফটো আছে। তাতে আপুনি ভুল গ'ল। তেতিয়াহ'লে একেখন ফটোৰ দুফাল কৰি পেলাই এফালে যদি আপোনাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ লগাই দিলে হয়, আনফালে যদি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ যদি ফটো লগাই দিলে হয়, তেতিয়াও আপুনি ক'লে হয় যে তেওঁলোকে আচলতে বাংলা সাহিত্য সভাই সাহিত্য সভাটো জীয়াই ৰাখিবলৈ বিচাৰিছে। ইমান তুলুঙা মন্তব্য এজন মন্ত্ৰীৰ পৰা অসমৰ ৰাইজে কিন্তু নিবিচাৰে। এখন গামোচা, অসমৰ স্বাভিমান, যিখন গামোচা মাজতে চিলাই লৈ পেলাই এটা চাইডে আপোনাৰ বাংলা গামোচাখন লগাই দিছে, আন চাইডে অসমীয়া গামোচা, যিখন গামোচাক লৈ পেলাই আজি পৃথিৱীৰ বুকুত অসমৰ চিনাকি পৰিচয় আছে, সেইখন গামোচাৰ লগত কিন্তু বাংলা গামোচাখন কোনো পধ্যে সংযোগ কৰাটো আমি নিবিচাৰোঁ। তেওঁ কোৱাৰ দৰে যদি হয়, তেতিয়াহ'লে একেখন ফটোতে ৰবীন্দ্ৰনাথ ঠাকুৰ ডাঙৰীয়াৰৰ এখন ফটো লগাই আন চাইডে এফাল ফালি লৈ পেলাই তাতে লক্ষ্মীনাথ বেজবৰুৱাৰ ডাঙৰৰ ফটো লগাই দিব লাগিছিল। তেতিয়া কম খৰচতে দুইজন বাংলা সাহিত্য সভাত দুইজন সাহিত্যিকৰে ফটোখন সন্নিৱিষ্ট হ'ল হয়। গতিকে তুলুঙা মন্তব্য দিয়া কথাটো আমি গৰিহণা দিছোঁ। গতিকে এখন গামোচা এটা চাইডে বাংলা গামোচা, এটা চাইডে অসমীয়া গামোচা লগাই দিয়াটো আমি সম্পূৰ্ণৰূপে ইয়াক গৰিহণা দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি এই কথাবোৰ এবাৰ চকু দিয়ক, অন্যথা কিন্তু এই কথাবোৰে এটা সময়ত হয়তো আপোনালোকক বিপদত পেলাব পাৰে। খবৰ নিজাম আফটানুন এক্সপ্ৰেছৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. গামোচা পিন্ধিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, অসমৰ শিক্ষা উপদেষ্টা ডক্টৰ নন্দীগোপাল মহন্তই। অকল সেয়াই নহয়, অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকায়ো অকণো সাৰ সুৰ নকৰাকৈ পৰিধান কৰিলে বিকৃত গামোচা। কিন্তু অনুষ্ঠানটিৰ উদ্যোক্তা বাংলা সাহিত্য সভাৰ ব্যাখ্যা কহুকীয়া। সমন্বয়ৰ বাৰ্তা দিবলৈহে তেওঁলোকে এই কাৰ্য কৰিছিল। আনকি ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ হাতত এই গামোচা দেখিহে উদ্বুদ্ধ হৈছিল উদ্যোক্তাসকল। এই দুখন গামোচাৰ যিটো ধাৰণা, এই ধাৰণাটো আমি কিন্তু গ্ৰহণ কৰিছোঁ। এই যে আমি বন্ধন মৈত্ৰী বুলি কৈছোঁ, সেইকাৰণে দুটা বিচ্ছেদ নহয়, আমি যুক্তহে কৰিছোঁ। এইটো চাওক, আৰু এই ধাৰণাটো আমি গ্ৰহণ কৰিছোঁ ইয়াৰ পৰা। স্বয়ং
অসমৰ সংস্কৃতি মন্ত্ৰীৰ ডিঙিত আপুনি চাওক, তেখেতে কোন অনুষ্ঠানত দিছিল আমি নাজানো, কিন্তু এইটো আমালৈ যেতিয়া আহিল আমি ভাবিলোঁ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিসকল মানুহ আছে, বিশেষকৈ বৰাকৰ এটা অভিমান আছিলে, বৰাকৰ মানুহবিলাকক আৰু বেছিকৈ আমি আনিব লাগে যে আমি একেটা অসমৰ অসমীৰ সন্তান। বৰাক কিন্তু অসমৰ বাহিৰত নহয়, আহক একেলগে মিলি আমি অসমীয়া ভাষা বাংলা ভাষা চৰ্চা কৰোঁ, মাতৃভাষা তাত্ত্বিক। এই কামবিলাকত অনুগ্ৰহ কৰি যিসকলে আমাক হয়তো ভুল বুজি পাইছে, মই কৰজোৰে চবৰ ওচৰত বিনতি কৰিছোঁ, আপোনালোকে অনুগ্ৰহ কৰি আমাক ভুল নুবুজিব, আপোনালোকে আমাক আৰু বেছিকৈ আশীৰ্বাদ কৰক। আমি বৰ ডাঙৰ এটা মৈত্ৰীৰ বাৰ্তা লৈ গৈ আছোঁ। আৰু বাংলা সাহিত্য সভাৰ সৈতে অংগাংগীভাৱে জড়িত প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱৰ প্ৰতিক্ৰিয়াও লক্ষণীয়। আমি দুয়োটা উপত্যকাক আমি সমন্বয় যিটো আনিব বিচাৰিছোঁ বাংলা সাহিত্য সভাৰ পৰা, সেইটো কিন্তু বৰঞ্চ মানে সকলোৱে সমৰ্থন কৰিব লাগে। আজি অসমৰ যিটো পৰিস্থিতি, যিটো জনগাঁথনি যদি আমি কওঁ, আমাৰ অসমৰ 13টা জিলা আজি অসমীয়াৰ হাতত নাই। আজি আপুনি 13টা জিলাত আপুনি মেখেলা পিন্ধা মহিলাক আপুনি দেখা নাপাব। আপুনি আজি চৰ চাপৰিত গ'লে বিহু পাতিব নোৱাৰে, দুৰ্গা পূজা পাতিব নোৱাৰে। আৰু এইকাৰণে সেইটো কাৰ এজেণ্ডাটো আমি ভালকৈ জানো। কোনে বিতৰ্ক কৰিব বিচাৰিছে, কোনে ডিভাইড কৰিব বিচাৰিছে বঙালী সমাজ আৰু অসমীয়া সমাজক। এই বঙালী সমাজ আৰু অসমীয়া সমাজক ডিভাইড কৰি পেলাই আজি অসমৰ কি পৰিস্থিতি, ৰাজনৈতিক পৰিস্থিতি কি। আমি যিমানে আমি সাহিত্য সভা বনাওঁ, সাহিত্য সভা তেতিয়ালৈকে টিকি থাকিব যেতিয়া সংখ্যা থাকিব, নহ'লে এইটোতো আৰু সাহিত্য সভা হৈ নাথাকে। আমি যদি টোটেলি মাইনৰিটি হৈ যাওঁ তেতিয়াহ'লেতো আপোনাৰ সাহিত্য সভাৰ একো কাম নাথাকে। আৰু সাহিত্য মানে কি? সাহিত্য মানে ভাষা। যদি মোৰ ভাষা বিলুপ্ত হৈ যায় তেতিয়া মোৰ কালচাৰো বিলুপ্ত হৈ যাব। মোৰ ধৰ্ম যদি বিলুপ্ত হৈ যায় তেতিয়া মোৰ ভাষাও বিলুপ্ত হৈ যাব। আৰু মোৰ কালচাৰ যদি বিলুপ্ত হৈ যায় তেতিয়া মোৰ আইডেণ্টিটিও বিলুপ্ত হৈ যাব। সেইকাৰণে আজি আমাৰ অসমৰ যিটো পৰিস্থিতি, আমি যদি অসমীয়া হিচাপে থাকিব লাগে, আমি হিন্দু হিচাপে সনাতনী ধৰ্ম মানে বিশ্বাস কৰা মানুহ হিচাপে যদি আমি থাকিব লাগে, তেতিয়াহ'লে কিন্তু বঙালী ভাষী, অসমীয়া ভাষী সকলোৱে মিলি মৰম প্ৰীতিৰে আমি থাকিব লাগিব। আৰু সেইটো মেছেজটো আজি বাংলা সাহিত্য সভাই দিছে। একপিনে আপোনাৰ অসমীয়া গামোচা, আনপিনে বঙালী গামোচা, তাৰ যিটো মিলন, সেই মিলনটোৱে কিন্তু আগন্তুক দিনক অসমক ৰক্ষা কৰিব পাৰিব, শক্তিশালী কৰিব পাৰিব। তেনেধৰণৰ হ'ব নালাগিছিল, কাৰণ যদি আমাৰ যিখন অসমীয়া গামোচা আৰু বাংলাৰ যিটো গামোচা, সেইটো পৃথকে পৃথকে দিলে ভাল আছিল। কিন্তু ইতিমধ্যে এইটো সমন্বয় বুলি এটা কথা ব্যক্ত কৰিছে, গতিকে সমন্বয় হিচাপে ল'লে এইটো এটা সুকীয়া কথা। আৰু অসমীয়াৰ স্বাভিমান গামোচাক বিকৃত ৰূপ দিয়াত সহজভাৱে ল'ব পৰা নাই পদ্মশ্ৰী বঁটাপ্ৰাপক শিপিনী হেমপ্ৰভা চুতীয়াই। এয়া অসমীয়া জাতিটোৰ প্ৰতি অপমান বুলি উল্লেখ কৰিছে হেমপ্ৰভা চুতীয়াই। অসমীয়া গামোচা আৰু বঙালী গামোচা সংযোগ হোৱা উচিত নহয় বুলি মন্তব্য কৰি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ আহ্বান জনালে শিপিনী হেমপ্ৰভা চুতীয়াই। যেতিয়া দেখা পালোঁ, গামোচাখন দেখা পোৱাই নহয়, আমাৰ মন্ত্ৰী মহোদয়সকলৰ মই কান্ধত দেখা পালোঁ। মই অভিভূত হৈছোঁ। এই বাংলা গামোচা আৰু অসমীয়া গামোচা এই দুখন সংযোগ কিয় কৰিলে? এইটো সংযোগ কেতিয়াও হ'ব নালাগে, হোৱা উচিত নহয়। এইকাৰণে আমাৰ অসমীয়াৰ স্বাভিমান, অসমীয়াৰ চিনাকি, অসমীয়াৰ প্ৰতীক এই গামোচাখন। এই গামোচাখনে ইতিমধ্যেই GI টেগ পাইছে আৰু এই গামোচাখনক লৈ আমি গৌৰৱ কৰোঁ। এই গামোচাখন বাংলা গামোচাৰ লগত সংযোগ কৰাৰ অৰ্থটো কি মই ঠিক বুজি নাপালোঁ। গতিকেলৈ ইয়াৰ কাৰণে মই খুব দুখ পাইছোঁ। আৰু মই বুলি নহয়, সমগ্ৰ অসমবাসীয়ে বেয়া পাইছে। আমাৰ এই স্বাভিমানটোক তেওঁলোকে অপমান কৰিছে। আজি আমাৰ গামোচাখনে যিটো অপমান কৰা হৈছে, ঠিক সেই বাংলা গামোচাখনকো এক প্ৰকাৰ অপমানেই কৰা হৈছে। গতিকেলৈ দুয়োখন গামোচাৰ স্বাভিমান জীয়াই থাকিবলৈ অসম চৰকাৰে সহায় কৰক। আৰু এই গামোচাখন আজিৰ পৰা যাতে কেতিয়াও অসমত প্ৰকাশ নাপাওক, তাৰ কাৰণে মই অসম চৰকাৰৰ আমাৰ মন্ত্ৰী ডাঙৰীয়া বিমল বৰা দেৱক মই অনুৰোধ জনাইছোঁ, আপোনাৰ দায়িত্ব আছে, আপুনি এই গামোচাখন কেতিয়াও এনেধৰণে বিকৃত ৰূপত প্ৰচাৰ নকৰিব। আমাৰ অসমীয়াৰ স্বাভিমানৰ ওপৰত আঘাত নিশ্চয় লাগিছে আৰু অনাগত দিনতো লাগিয়ে থাকিব। সময় হৈছে আন এটি বিৰতিৰ।